মোৰ এই ছোৱালীজনীক যদি মই উপযুক্ত পৰিমাণে যদি মই গাইড দিব পাৰিলোহেঁতেন নিশ্চয় আজি তেওঁ অসমৰ ভিতৰত এটা পজিশ্যন পাই গ'লহেঁতেন। কিন্তু বৰ দুখৰ কপাল, মই মোৰ উপযুক্ত এটা ছোৱালী থকাৰ স্বত্বেও তেওঁক মানে উপযুক্ত সুবিধা বাতাবৰণ দিব পৰা নাই। এই ক্ষেত্ৰত মই বিৰাট দুখী। নমস্কাৰ, মোৰ ভালে লাগিছে আজি ৰিজাল্টটোত। কিমান পাইছা? 541। কিমান পাইছা? 90%। মোৰ দেউতা সৰুৰে পৰা বহুত কষ্ট কৰি মোক পঢ়াইছে। মই ভাবিছিলোঁ দেউতাৰ আশাটো অলপ পূৰণ কৰিব, যদিও যথাসম্ভৱ চেষ্টা কৰিছিলোঁ। যিমান ভাবিছিলোঁ সিমান হোৱা নাই, যদিও অলপ হৈছে। সেইটো লৈ মই সুখী আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মই অনাগত দিনত আৰু সুখী হ'ব পাৰোঁ। 11-12 ঘণ্টামান হৈছিল। মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰিছিল, মোৰ পেৰেণ্টছসকলে সহায় কৰিছিল আৰু ওচৰ চুবুৰীয়াসকলেও সহায় কৰিছিল। নিশ্চয় ভাল লাগিছে আৰু এই ক্ষেত্ৰত মোৰ ছোৱালীজনীয়ে 90%, 90.16% পাছ কৰিছে। আমি আশা কৰিছিলোঁ আৰু অলপ মানে আগবাঢ়ি যোৱাৰ কাৰণে, কিন্তু তেওঁৰ যথাসাধ্য চেষ্টা কৰিছে। যিমানখিনি পাইছে তাতে আমি সুখী আৰু আশা কৰিছোঁ ভৱিষ্যত আৰু যাতে ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰে, সেইটো আমি ভগৱানৰ আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা জনাম আৰু তেওঁৰ এইটো আশা কৰিছোঁ আল্লাহে তেওঁক মানে হেৰি কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত ধৰক মানে আমি প্ৰথমৰ পৰা LP স্কুলৰ পৰাই আমি লক্ষ্য এটা আছিলে যে তেওঁক মানে ভৱিষ্যতে এটা ভাল এটা ৰিজাল্ট কৰিব বুলি। তেতিয়াৰ পৰাই আমি অলপ গাইড লৈছিলোঁ। প্ৰথমতে মই এজন ভেঞ্চাৰ স্কুলৰ টিচাৰ। মই দিনটো মই ৰাইজৰ ল'ৰা ছোৱালীক আমি পঢ়াওঁ, আমি পইচা নাপাওঁ। চৰকাৰে আমাৰ স্কুলখন মানে এতিয়ালৈকে প্ৰভিঞ্চিয়েলাইজ কৰা নাই, কিন্তু আমি বহুত কষ্ট কৰি বহুত কষ্টৰ বিনিময়ত তেওঁক মানে আমি ঘৰতে নিজে যিমানখিনি পাৰোঁ সহায় কৰিছিলোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। LPৰ পৰা আজি মেট্ৰিক পৰীক্ষা দিলে, তেওঁ 90% মানে পাছ কৰিলে। ইয়াৰ ভিতৰত তেওঁক মানে এমাহৰ কাৰণে এদিনৰ কাৰণে আমি টিউশ্যন দিব পৰা নাই। আমি সেই ক্ষেত্ৰত মোক বহুত দুখ লাগিছে যে মোৰ এই ছোৱালীজনীক যদি মই উপযুক্ত পৰিমাণে যদি মই গাইড দিব পাৰিলোহেঁতেন নিশ্চয় আজি তেওঁ অসমৰ ভিতৰত এটা পজিশ্যন পাই গ'লহেঁতেন। কিন্তু বৰ দুখৰ কপাল, মই মোৰ উপযুক্ত এটা ছোৱালী থকাৰ স্বত্বেও তেওঁক মানে উপযুক্ত সুবিধা বাতাবৰণ দিব পৰা নাই। এই ক্ষেত্ৰত মই বিৰাট দুখী। তেওঁক যদি আমি উপযুক্তভাৱে সহযোগিতা আগবঢ়াব পাৰিলোহেঁতেন নিশ্চয় আজি অসমৰ মানে এটা গৌৰৱ এটা মানে ভাল এটা নাম কঢ়িয়াই আনিব পাৰিলেহেঁতেন। কিন্তু মই আশা কৰিছোঁ আপোনালোকে বা ৰাইজে আমাক সহায় সহযোগিতা নিশ্চয় আগবঢ়াব। আমি এই ছোৱালীজনীক যাতে ভৱিষ্যতে আৰু ভালকৈ ৰিজাল্ট কৰিব পাৰে, এটা অসমত এটা গৌৰৱ কঢ়িয়াই আনিব পাৰে, এইখিনি আশা ৰাখিছোঁ। আৰু চৰকাৰক অনুৰোধ জনাম, মোৰ দৰে দুৰ্ভগীয়া যিবোৰ ভেঞ্চাৰ টিচাৰ আছে, ভেঞ্চাৰ স্কুলৰ শিক্ষক আছে, তেওঁলোকক যাতে অনতিপলমে যাতে তেওঁলোকক এটা প্ৰভিঞ্চিয়েলাইজ কৰি তেওঁলোকৰ মানে এই মোৰ দৰে যিবিলাক দুখ নিজৰ ল'ৰা ছোৱালীক মানে উপযুক্ত বাতাবৰণ দিব পৰা নাই, তেওঁলোকক যাতে অলপ সহায় কৰে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীও যাতে এনেদৰে আগবাঢ়ি যাব পাৰে, এইটো মই কামনা কৰিছোঁ।